গছপুলি ৰোপণ কাৰ্যসূচীৰে এক অভিনৱ পন্থা সমাজসেৱক গোপাল দেৱ শৰ্মাৰ নেতৃত্বত শতাধিক গছপুলি ৰোপণ কাৰ্যসূচী এগৰাকী প্ৰকৃতি প্ৰেমীৰ বাস্তৱ সপোন জানিলে সকলোৱে হয়তো আচৰিত হ'ব। নিজৰ একক প্ৰচেষ্টাৰে ধৰিত্ৰীক জীপাল আৰু চৰাই চিৰিকটি জীৱ জন্তুক প্ৰাণ ৰক্ষা কৰা এক কৰ্ম আঁচনি যেটো অসম্ভৱক সম্ভৱ কৰি প্ৰকৃতিক সজীৱ কৰিবলৈ আগবাঢ়ি আহিছে জুবিন প্ৰেমী প্ৰকৃতি প্ৰেমী অসম দেৱালয় সংঘৰ উপসভাপতি ওদালগুৰি জিলা সভাপতি গোপাল দেৱ শৰ্মা আচাৰ্য। উল্লেখ্য যে এগৰাকী প্ৰকৃতি প্ৰেমীয়ে আজিৰে পৰা গছপুলি ৰোপণৰ এক অভিনৱ আৰু অবিৰত কৰ্ম আঁচনি হাতত লৈছে। অসমৰ প্ৰকৃতি প্ৰেমীয়ে জানিলে আচৰিত হ'ব যে প্ৰকৃতি প্ৰেমী গোপাল দেৱ শৰ্মাই লোহাৰ সাজা বনাই গছৰ পুলি ৰোৱাৰ প্ৰচেষ্টাক আদৰণি জনাইছে টংলাৰ প্ৰকৃতি প্ৰেমী সচেতন ৰাইজ বিশিষ্ট সমাজসেৱকে। আজি টংলাৰ নগৰৰ পৰা ঐতিহ্যমণ্ডিত শক্তিপীঠ মুৰা দেৱালয়লৈ এক অবিৰত গছৰ পুলি ৰোপণৰ কৰ্ম আঁচনি শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰে জলাহ পলাশগড়ত। উল্লেখ্য যে টংলাৰ পলাশগড় চকত এক আনুষ্ঠানিক সভাৰ যোগেদি গছৰ পুলি ৰোপণৰ কাৰ্যসূচী দবা শংখ ঘণ্টাৰ হৰ্ষধ্বনিৰে প্ৰথমটো গছৰ পুলি ৰোপণ কৰা হয়। কাৰ্যসূচীত দানবীৰ বিশিষ্ট সমাজসেৱক 90 বছৰীয়া বলিৰাম ডেকা ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক গৌৰী শংকৰ দাস গাঁও প্ৰধান ভূপেন ৰাভা সমাজসেৱক লাৱণ্য শৰ্মা সহ পলাশগড় ৰাইজ উপস্থিত থাকে। নমস্কাৰ, মই গোপাল দেৱ শৰ্মা। মোৰ দেউতাৰ ঘৰত প্ৰয়াত শৰৎ শৰ্মা মাতৃক্ষেমেশ্বৰী দেৱী আৰু মোৰ এইটো আজি বহুত দিনৰ এটা পৰিকল্পনা টংলাৰ পৰা দেওপথলৈকে গোটাই ৰাস্তাত গাছ পুলি ৰোৱাৰ কাৰণে বা এটা সৌন্দৰ্য বন্ধৰ কাৰণে মই ভাবিছিলোঁ। আজি প্ৰায় হ'ল 6 বছৰমান ভবা। এই বছৰ মই আজি এই কাৰ্যসূচী আৰম্ভ কৰিলোঁ আৰু মই এই যাত্ৰা অকল টংলাৰ পৰা দেওৰালৈকে নহয়, ভৱিষ্যত মই বিভিন্ন স্থানত গছ পুলি ৰোৱাৰ কাৰণে মই সংকল্পবদ্ধ হৈছোঁ আৰু যদি ৰাইজৰ আশীৰ্বাদ হয় এই যাত্ৰা মই সদায় কৰি থাকিম। সম্পূৰ্ণ নিজাভাৱে কৰিছোঁ? সম্পূৰ্ণ নিজাভাৱে। কিমানমান গছ পুলি ৰোপণ কৰা? আজিৰ দিনটোত 150 পুলি মই গছ পুলি ৰোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু এই 150 পুলিয়ে হেৰি নহয়, গোটেইখিনি নকৰিব। ইয়াৰ পিছত আকৌ টাইম ওলাই ইয়াৰ পৰা যাত্ৰা আৰম্ভ হৈ থাকিম। অবিৰতভাৱে চলি থাকিব? অবিৰতভাৱে যাত্ৰা। আজি জংঘল পৰাৰ পৰা চৈবাৰীলৈকে আৰম্ভ হ'ব আৰু ইয়াৰ পিছত আমি সময় বুজি আমি আৰম্ভ কৰি থাকিম। কি ক'ব, যি সময়ত একাংশই গছ কাটি উঠি গছ কোনো নোৰোৱে, সেই সময়ত আপুনি এক মহৎ সিদ্ধান্ত লৈছে বুলি ক'ব লাগিব? আমি এইটো মই কৈছোঁ, অলপ আগত কৈছোঁ, আমি বৰ্তমান মানৱতাৰ পৰা বহুত আমি দূৰত অৱস্থান কৰি আছোঁ। আমি বিশেষ মানুহ, আমি গছ কটাত আমি ব্যস্ত আছোঁ আৰু আগৰ দিনত আপোনালোকে কথাখিনি মন কৰিব, আমি আগতে খৰি কাটি আমি কৰিছিলোঁ, আনিছিলোঁ, মা দেউতাই আনিছিল, খৰিৰ অভাৱ নাছিলে। এতিয়া আপুনি চাওক, বৰ্তমান যদি গেছ নাই, কিন্তু বৰ্তমান মানুহ ঘৰত কিন্তু খৰিও নাই, কিন্তু এইটো কিন্তু বহুত কিন্তু ভয়াৱহ সমস্যা হৈ গৈছে। গতিকে গছে আমাক ইমানেই বচাই আছিল আৰু আজিৰ যি অৱস্থা, যিটো গছ নোহোৱাৰ কাৰণে যিটো অৱস্থা, এইটো অতি ভয়াৱহ। গতিকে মই সকলোকে আহ্বান কৰিম, আপোনালোকে গছ ৰুওক, নহ'লে কিন্তু আমাৰ ভৱিষ্যত ৰাস্তা, আমাৰ মানৱ জাতিৰ ক্ষেত্ৰত বহুত আমাৰ অন্ধকাৰ আহিব। গছ পুলি ৰৈ সীমাবদ্ধ থাকিব নে প্ৰতিপালৰ কাৰণে ব্যৱস্থা কৰিম? মই প্ৰতিপালৰ কাৰণে ব্যৱস্থা কৰিম আৰু মই আপোনালোকে দেখিছে মই লোহাৰ ফেঞ্চিং বনাইছোঁ যাতে মই ছাগলী গৰু যাতে খাব নোৱাৰে, তাৰ কাৰণে মই যিমান পাৰোঁ মই চেষ্টা কৰিম। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।